অভিমান শূন্য হইয়া হৰিক ভজ হৰিৰ পৰম প্ৰিয় সেহি জন কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ ভাৰতবৰ্ষ প্ৰভুজনাই যোৱা কালিৰ পৰা এই মহাভাগৱত শাস্ত্ৰভাগৰ অনুষ্ঠান 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছে। মই ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতে অনুষ্ঠানভাগ আয়োজন কৰিছে পবিত্ৰ ভাদ মাহত। ভাদ মাহৰ প্ৰথম দিনটোৰ পৰাই এই ভাগৱত পাঠৰ অনুষ্ঠান আয়োজন কৰিছে আৰু সমস্ত ভকত বৃন্দই এই ভাদ মাহটো অতি পবিত্ৰ বুলি গণ্য কৰে বা কয়। আৰু এই ভাদ মাহটো পবিত্ৰ হোৱাৰো কিছু কাৰণ আছে, নহয়নে প্ৰভু? ভাদ মাহটো পবিত্ৰ হোৱাৰো কিছু কাৰণ আছে। সেই কাৰণসমূহ আমি সবে জনামতে অকণমান প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। প্ৰথম কথাটো, আটাইতকৈ ভাল লগা, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ভাদ মাহটোতে দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ এই পৃথিৱীলৈ নামি আহিছিল বসুমতীৰ ভাৰ হৰণ কৰিবলৈ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰৰ কথাখিনি দশম স্কন্ধত সুন্দৰভাৱে প্ৰকাশ পাইছে। ভগৱন্তে বৰাহ ৰূপ, তৃতীয় অৱতাৰ বৰাহ ৰূপ ধাৰণ কৰি নিজৰ স্থানত স্থিতি কৰিছে, স্থাপন কৰিছে ভগৱন্তই। আকৌ সেই স্থানে মই পামগৈ যদিহে আপুনি কিবা নকৰে। তেতিয়া ব্ৰহ্মাই চিন্তিত হৈছে, হয় পাপৰ ভাৰ বাঢ়ি গৈছে, কমাবলৈ এতিয়া কি কৰিম? সেই উপায় বিচাৰিবলৈ ব্ৰহ্মাই আকৌ দেৱতাক লৈ ক্ষীৰোদধি সাগৰৰ ওচৰলৈ গ'ল। ক্ষীৰোদধি সাগৰৰ পাৰত ব্ৰহ্মাই মাধৱক ধ্যান কৰিবলৈ ল'লে, কৃষ্ণক ধ্যান কৰিছে যে হে প্ৰভু, পৃথিৱীত পাপৰ ভাৰ বাঢ়ি গৈছে, এতিয়া তুমিয়ে কিবা এটা উপায় প্ৰদান কৰা আমাক। তেতিয়া প্ৰভুৱে সেই সময়তে কিন্তু ধ্যান কৰি থকাৰ সময়ত এটা আকাশী বাণী হ'ল। আকাশী বাণীটো হৈছে যে অতি কম সময়ৰ ভিতৰত দ্বাপৰ যুগত দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঐৰসত মই জন্ম লাভ কৰিম। সেই আকাশী বাণী কেৱল বোলে ব্ৰহ্মাইহে শুনা পাইছিল, অইন দেৱ দেৱতাই শুনা পোৱা নাছিল, কেৱল ব্ৰহ্মাইহে শুনা পাইছিল। আৰু সেই কথা মতে ভগৱন্তই দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঐৰসত জন্ম লৈছে। আৰু এটা কথা, দশম স্কন্ধত এই কথাটো প্ৰকাশ পাইছে যে এটা ভাল স্বভাৱৰ এটা সন্তান জন্ম দিবলৈ হ'লে পিতৃ মাতৃ ঠিক তেনেধৰণৰ হ'ব লাগিব। যদি আপুনি ভগৱন্তৰ স্বৰূপ, ভগৱন্তৰ অংশৰ সন্তান বিচাৰিছে, তেনেহ'লে আপুনি ভগৱন্তক পূজা অৰ্চনা কৰিব লাগিব। কাৰণ দৈৱকীয়ে ভগৱন্তক পাবলৈ 12,000 বছৰ তপস্যা কৰিছিল, 12,000 বছৰ প্ৰাৰ্থনা কৰিছিল। কিন্তু আমাৰতো 12,000 বছৰ আয়ুসে নাইচোন, আমি কিমান তপস্যা কৰিম? 100 বছৰ আয়ুস আমি ধৰি লওঁচোন। 100 বছৰৰ ভিতৰত আমি নিতৌ ভগৱন্তকে পূজা অৰ্চনা কৰোঁ। ভগৱন্তে নিশ্চয় এটা সুসবল, এজন শ্ৰেষ্ঠ সন্তান আপোনাক প্ৰদান কৰিব। এতিয়া আপুনি চাব পাৰে তৃতীয় স্কন্ধত সন্ধিয়া পৰত
কশ্যপ মুনি আৰু দ্বিতীয়ে দৈহিক মিলন হোৱাৰ বাবে তেখেতৰ ভাল সন্তান জন্ম হ'ল। কি সন্তান জন্ম হ'ল? হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ। কাৰণ তেখেতৰ সময়টো শুভ নাছিল বুলি কৈছে। তৃতীয় স্কন্ধত কৈছে নহয়নে প্ৰভু? তৃতীয় স্কন্ধৰ কশ্যপ আৰু দ্বিতীৰ পুত্ৰ জন্ম এই কথাটোৰ আছে। তাৰ আগত তাৰ আৰতো বহু কথা আছে। চাৰি সিদ্ধক জয় বিজয় বাধা প্ৰদান কৰিছিল বৈকুণ্ঠৰ দুৱাৰ পাৰ হ'বলৈ। সেইকাৰণে চাৰি সিদ্ধ অভিশাপ দিছিল জয় বিজয়কে তহঁতে পৃথিৱীত গৈ বেয়া মনুষ্য হৈ জন্ম ল'বি, সেই বুলি অভিশাপ দিলে। আৰু তাৰ পাছত চাৰি সিদ্ধই অনুভৱ কৰিছে যে মই অভিশাপ দিব নালাগিছিলে, আৰু জয় বিজয়ে অনুভৱ কৰিছে যে ময়ো বাধা প্ৰদান কৰিব নালাগিছিলে, মই ভুল কাম কৰিছোঁ বাধা প্ৰদান কৰি। সেইবুলি দুয়োৱে অনুভৱ কৰিছে। সেইমতে জয় বিজয়ক ভগৱন্তই কৈছে যে তোমালোকে চিন্তা কৰিব নালাগে, তুমি দ্বিতীয়ৰ গৰ্ভত গৈ স্থিতি লাভ কৰিবা। তুমি তাতে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামে তুমি জন্ম লাভ কৰিবা। বিজয়ে হিৰণ্যাক্ষ ৰূপ ধাৰণ কৰিছে আৰু জয়ে হিৰণ্যকশিপু হৈছে। প্ৰথমতে বৰাহ ৰূপ ধাৰণ কৰি ভগৱন্তে হিৰণ্যাক্ষক বধ কৰিছিল। হিৰণ্যাক্ষক বধ কৰি বিজয়ে পুনৰ দ্বাৰপালক হ'বলৈ আকৌ সক্ষম হৈছিল। তাৰ পাছতে প্ৰহ্লাদৰ কথাটো গম পাইছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু। হিৰণ্যকশিপুৱে ভক্ত প্ৰহ্লাদক কিমান অত্যাচাৰ কৰিছিল। সেই অত্যাচাৰ কৰাৰ বাবে আকৌ ভগৱন্তই চতুৰ্থ অৱতাৰ নৰসিংহ অৱতাৰ গ্ৰহণ কৰি হিৰণ্যকশিপুক বধ কৰিলে। জয় বিজয় দুয়ো আকৌ দ্বাৰপালক হ'ব পাৰিলে। ক'বলৈ গ'লে ভগৱন্তই ভকতৰ সকলো বাঞ্ছাই পূৰণ কৰে। ভগৱন্তৰ ভকতৰ নৱনিধি বুলি কৈছে। আমাৰ প্ৰথম স্কন্ধৰ মংগলা চৰণত কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। ভগৱন্ত ভকতসকলৰ নৱনিধি। ভকতসকলে যি বিচাৰে যে প্ৰভু মোক এইটো প্ৰয়োজন হৈছে, মোক আপুনি দিব লাগে, সেই বুলি এখন দৰখাস্ত প্ৰভুলৈ আগবঢ়ালে প্ৰভুৱে সেই বস্তুটো নিজৰ যোগ্যতা হ'লে নিশ্চয় ভগৱন্তই দিয়ে। প্ৰথম স্কন্ধটোতে কৈছে যে মই ভকতৰ দাস, মই ভকতৰ দাস বুলি কৈছে। তাৰ পাছতে ভাদ মাহৰ প্ৰথমটো কাৰণ ভগৱন্তই ভাদ মাহতে জন্ম লাভ হোৱাৰ বাবে ভাদ মাহটো পবিত্ৰ বুলি গণ্য কৰে। দ্বিতীয়টো কথা হৈছে এই ভাদ মাহটোতে মহাপুৰুষ গুৰু দুজনা বৈকুণ্ঠ প্ৰয়াণ হৈছিল। সেই ফালৰ পৰাও এই ভাদ মাহটো পবিত্ৰ বুলি কোৱা হয়। আৰু শেষৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই ভাদ মাহটোতে মহাৰজা পৰীক্ষিত মহাভাগৱত শ্ৰৱণ কৰি পৰম গতি পাইছিল। আৰু এটা কথা, পৰীক্ষিত ৰজাই কিন্তু সুখদেৱৰ মুখেৰে 7 দিন 7 ৰাতি শুনিছিল। আৰু আমাৰ প্ৰভুজনায়ো এই অনুষ্ঠানটি 7 দিন 7 ৰাতি কৰিছে। সমস্ত 7 আপুনি চাব পাৰে, স্বৰ্গ 7খন, বৈকুণ্ঠ 7খন, নৰকো 7খনে, কিন্তু সকলো 7 মিলি আছে। সেইকাৰণে 7 দিন হ'লে আটাইতকৈ ভাল। পৰীক্ষিত ৰজাই এই 7 দিন 7 ৰাতি শুনি মুক্তি পাইছিল ভাদ মাহত।
হে রাম রাম ও নকরে পুন পর বুদ্ধি ধন বিত্তে সমস্তরে একে আত্মা জানে জিতু চিত্তে সকলো লোকতে সম ভাৱ নিৰূপম অচিনি বান্ধি প্ৰতিহিতু ভকত উত্তম ও একে নিমি সাধু যদি এৰে হৰি পদে ও এতেকে মিলে আখি ত্ৰৈলোক্য সম্পদে হে ৰাম ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণৰ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ কৃষ্ণ তলৈ ঈশ্বৰ হবু কৃষ্ণ আমি পুৱাৰে পৰা যিহেতু পাঠ আওৰাই আছোঁ অলপ আমি গোসাঁইৰ লগত পাঠত অকণমান অসুবিধা হৈছে তথাপি মই গোসাঁইকে আগবাঢ়িব দিছিলোঁ তেখেতে যেতিয়া পুনৰ আকৌ আমালৈ আজ্ঞা কৰিছে আমি বাৰু ভকতৰ বাক্যষাৰহে ৰাখিছোঁ দেই কৃষ্ণ 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 ও ৰাম এতেকে মিলে আখি তলৈক সম্পদ কৃষ্ণ ও ৰাম তথাপি ক্ষণাৰ্ধুনেৰে কৃষ্ণৰ চৰণ সেহি মহাসাৰ জানি কৰন্ত স্মৰণ তুমি বেছিকৈ যাবা মই কমাই যাম ও ৰাম তলৈক ঈশ্বৰ হবু মহানম্ৰ ভাৱে চিন্তে মাত্ৰ হৰি পদ আজীৱনো পাৱে যোৱা ও ৰাম এতেকে জানিছে তুচ্ছ তলৈক সম্প্ৰতি এহি বুলি নেৰে কৃষ্ণ চৰণে ভকতি জানিবা সাক্ষীটো আতি প্ৰধান ভকত হেনবা কৰিবা শংকা নিপতি মনত ও ৰামে যিটো হৰি পদক বিচাৰে দেৱগণ জানিবা তথাপিতো নপাৱে দৰ্শন কৃষ্ণ হে ৰাম ৰাম ও হেন কৃষ্ণ চৰণক
নেৰে অনুক্ষণ বৈষ্ণৱৰ অগ্ৰগণ্য জানিবা সিজন। কৃষ্ণ, আমি সাধিৰা বামজনাক আসন অলংকৃত কৰিবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ, আমাৰ আচলতে সৌভাগ্য উদয় হৈছিলে, আজি আমি বহু দিনৰ অন্তত আমি আজি আমাৰ গোসাঁইক পাইছিলোঁ, কিন্তু আমাৰ কিছু কণ্ঠৰ অসুস্থতাৰ কাৰণে যোৱা ৰাতিও আমাৰ উৰে নিশা অনুষ্ঠানৰ কাৰণে আজি আমাৰ অলপ কণ্ঠ বহিছে। সেইকাৰণে আমি সাধিৰাম বাপজনাক পুনৰ আসন অলংকৃত কৰিবলৈ সেৱা ধৰিছোঁ আৰু বাপজনাক পৰৱৰ্তীলৈ আগবাঢ়িবলৈ সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম বিষয়ৰ সন্তাপ কামে চলাইবে কামন কিমতে নেৰিবা যিটো কৃষ্ণৰ চৰণ হেনয় সংশয় যদি কৰা নৰপতি ইহাৰৌ তৰাবে শুনিও সম্প্ৰতি হৰিপদ সেৱা সুখ মনে মিলয় যাৰ বিষয়ৰ তাপ যত নথাকয় তাৰ। হে ৰাম ৰাম কৃষ্ণ পাদ পদে মৰ ৰুণ নখ পান্তি ও যাৰ মনে চুৱে তাৰ সুশীতল কান্তি যেন হিম পৰি জুৰাই তাহাৰ হৃদয় আৰু কি হয় বেক আহি সন্তাপ উদয় যেন চন্দ্ৰ উদৰে জৰ গুছে তাপ ভক্তৰ অনুহয়তে ন বিষয় সন্তাপ শুনা ৰাজা যেন তাহম্বাৰ বাক বিষয় লাপ পাপ জানি চাৰ তাক লয়া মহাসাধু সংগ সদা শুদ্ধ ভাবে সুখে দুখে মুখে হৰি নাম মাত্ৰ
লক্ষণ যতে কৈলো মহাভকতৰ সবাতোই অধিক যিটো জনসাৰাত কৃষ্ণ কৃষ্ণ কৃষ্ণ